তেনেকুৱা লিষ্ট ওলোৱা বা হেৰি কথাটো নাই আমাৰ 7টা দল যাব পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ য'ত সন্ত্ৰাসবাদৰ বিপক্ষে মানে জনমত গঠন কৰিবলৈ চেষ্টা কৰিব লগতে আমাৰ অপাৰেশ্যন সিন্দুৰ পাকিস্তানত গৈ ভাৰতৰ সেনাবাহিনীয়ে একদম পিন পইণ্টেড যিসকল সন্ত্ৰাসবাদী আছিলে বা তাত সন্ত্ৰাসবাদী ট্ৰেইনিং দিয়া ঘাটি আছিলে সেইখিনিক বিনষ্ট কৰিছে আৰু এই যিটো আমাৰ অপাৰেশ্যন আছিলে এইটো যে পাকিস্তানৰ বিপক্ষে বা পাকিস্তানৰ কিবা দেশৰ হেৰি কথা নাছিলে যে এইটো কেৱল সন্ত্ৰাসবাদ বিৰোধী সেইকাৰণে পাকিস্তানে যিটো স্পন্সৰ কৰিছিলে সেইটো ধ্বংস কৰাৰহে যে এটা কৌশল আছিলে বা এটা অভিযান আছিলে তো এই গোটেই বিষয়বিলাক বিশ্ব সমুদায়ৰ আগত দাঙি ধৰাটোৱে হৈছে এই 7টা যিটো আমাৰ দল বিভিন্ন প্ৰান্তলৈ যাব তাৰ মূল উপস্থাপন কৰিব বেলেগ নাই যেনেকৈ পেহেলগামত আমাৰ যেনেকৈ নিৰীহ জনসাধাৰণক তেওঁলোকে হত্যা কৰিলে যিটো মানে গোটেই বিশ্ব মানে তাক নিন্দা কৰিছে আৰু পাকিস্তানেও যে লক্ষ্মণ ৰেখাও যে অতিক্ৰম কৰিছে তেওঁলোকে বেলেগ দেশত তেওঁলোকে অস্থিৰতা আনিছে নিৰীহ মানুহক মানে নিধন কৰা যজ্ঞ পাতিছে বা তেওঁলোকে ভাৰতৰ যিটো অখণ্ডতাৰ প্ৰতি যিটো মানে ভাবুকি মানে সৃষ্টি কৰিব চেষ্টা কৰিছে গতিকে এই কথাখিনি আমি বিশ্বৰ মানে বাকীক আমি জনাব লাগিব আৰু সন্ত্ৰাসবাদ ইন জেনেৰেল যে ই কাৰো সমস্যা সমাধান নকৰে আৰু ই সমস্যা বঢ়ায় আৰু উন্নয়নত বাধা হয় যিটো শান্তি সদায় বিনষ্ট হৈ থাকে তো এই ধৰণৰ বিষয়বিলাকে মূলতঃ ইয়াত স্থান পাব আৰু গতিকে আমেৰিকালৈ গৈছে ইউৰোপলৈ গৈছে আমি এছিয়ালৈ যাম আৰু যিখিনি আমাৰ গাল্ফ কাণ্ট্ৰি তালৈকেও আমাৰ টিমবিলাক যাব তো সেইকাৰণে আমাৰো সেই জাপান মানে চাউথ আমাৰ কি কয় এইটো ছিংগাপুৰ তাৰপিছতে আমাৰ ইণ্ডোনেছিয়া মালয়েছিয়া আৰু চাউথ কোৰিয়া এইকেইখনত আমাৰ সঞ্জয় ঝাৰ নেতৃত্বত আমাৰ 9জনীয়া দলে তালৈ যাব আৰু তো ইন জেনেৰেল আমি সন্ত্ৰাসবাদৰ বিপক্ষে জনমতত আমি সেইটোতো আমাৰ মূল লক্ষ্য থাকিব আৰু পাকিস্তানে যি ধৰণে ভাৰতক মানে অস্থিৰতা আনাৰ কাৰণে ভাৰতৰ সদায় ছিকিউৰিটিত তেওঁলোকে আঘাত কৰিবৰ কাৰণে যিটো প্ৰচেষ্টা লৈ আছিলে তো তাত ভাৰতে কেনেধৰণে পদক্ষেপ লৈছিল আৰু সিন্দুৰত তেওঁলোকৰ কেনেকৈ সন্ত্ৰাসবাদী কেম্পবিলাক ধ্বংস কৰিছিলে কাৰণ পাকিস্তানেও বিভিন্ন জেগাত তেওঁলোকে বিভিন্ন ধৰণে ইয়াৰ প্ৰচাৰ চলাইছে কিন্তু সেই প্ৰচাৰবিলাক যে সম্পূৰ্ণ মানে মিছা প্ৰচাৰ তো সেই কথাবিলাকে আমি দাঙি ধৰিম এতিয়া আপোনাৰ লগত যিকেইগৰাকী আছে সাংসদ তেওঁলোকৰ লগত কিবা কথা বতৰা হৈছে নাই এতিয়ালৈকে হোৱা নাই আমি আনুষ্ঠানিকভাৱে 20 তাৰিখে 3টা বজাত আমি লগ পাম য'ত আমাৰ বিদেশ মন্ত্ৰালয়ে আমাক ভাৰতৰ যিখিনি বিদেশ নীতি আছে মানে সেইখিনি আমাক জনাব আৰু মোদী ডাঙৰীয়া NDA চৰকাৰ বিজেপি দলৰ নিজা এজেণ্ডাও আছে তো এই গোটেই বিষয়বিলাক জনাব আৰু আমি তাৰ সীমাবদ্ধতাৰে আমি গোটেই কামখিনি কৰিব লাগিব মই প্ৰথম কথাটো হ'ল মই তেওঁৰ যিখিনি আমাৰ মানে সাংসদ বা প্ৰাক্তন সাংসদ যিসকলক দিছে মই তাতে তেওঁৰ নামটো মই দেখা নাই আৰু এই টিমখিনিৰ ক্ষেত্ৰত আমাৰ ভাৰতৰ নীতিটো স্পষ্ট কৰাৰ কাৰণে পঠাব তো মই ভাবোঁ যে অন্য বেলেগ কোনো কথা নাই যদি কিবা তেনেকুৱা অলপমান সন্দেহ হ'ব তো তেনেকুৱা কিবা ব্যক্তি সেইসকলকতো নিশ্চয় নপঠাব কাৰণ আমাৰ বিদেশ নীতি এইটো ধাৰাবাহিক এটা চলি আহিছে আজি এখন চৰকাৰ আছে এটা বেলেগ নীতি বা কাইলৈ বেলেগ নীতি নহয় তো ইণ্ডিয়া পাকিস্তানৰ এই বিষয়বিলাক বহু দিনৰ পৰাই যুদ্ধ বিগ্ৰহ বা আমাৰ মত অমত
তো এই ধৰণৰ হৈ আছে তো ইয়াত আমাৰ এটা নীতি আছে আৰু সেই নীতিবিলাকৰ ক্ষেত্ৰত আমি আমাৰ কথাখিনি তাত ক'ব লাগিব তো অন্য বেলেগ কথা নাই মই একচুৱেলি মই দেখা নাই গৌৰৱ গগৈৰ নামটো মই তাতো দেখাও নাই মই আৰু এতিয়া আপোনালোকৰ মুখৰ পৰা গম পাইছোঁ যে কিবা তেনেকুৱা কিন্তু এইকেইদিনত আমাৰ অসমত বিভিন্ন ধৰণৰ বিতৰ্ক এটা চলি আছে তো বিতৰ্কবিলাক চলি আছে গতিকে মই ভাবোঁ যে স্পষ্ট হ'লে কাকোৱে মানে ইয়াত সন্দেহ কৰাৰ কোনো স্থল নাথাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত